चंदा ने पूछा तारों ने पूछा हजारों से सबसे प्यारा कौन है पापा मेरी पापा শিল্পী তোমাৰ নামটো স্নেহা কলিতা এফালে চোৱা স্নেহা কলিতা কোন ক্লাছত পঢ়িছা নাৰ্চাৰীত পঢ়িছা কোন স্কুল কামেল এই বহুত কম বয়সতে এই বঁটা পোৱাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ যোৰহাটৰ পৰা আহি এই বঁটা গ্ৰহণ কৰিবলৈ আহিছোঁ মোৰ লগত মোৰ মিষ্টাৰ আহিছে আৰু মোৰ পাপা আহিছে গোটেইখিনি আজি এই বঁটা ল'বলৈ আহিছোঁ ভিডিঅ' পঠোৱা হৈছিলে সেই ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি মানে দিছে হয় 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 তাই গান আৰু নাচত বহুত ইণ্টাৰেষ্ট মানে যিটো শিকাওঁ পটককৈ শিক্ষা লয় আৰু মানে সেয়া নাৰ্চাৰী আগুৱাই নিব খুজিছোঁ গান নাচত আগুৱাব বিচাৰিছোঁ কাৰণ ইণ্টাৰেষ্ট আছে কাৰণে সেইটোত আগুৱাব বিচাৰোঁ জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ